নতুন বৰ্ষত ৰাজ্য চৰকাৰ বৃহৎ নিযুক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৃহৎ নিযুক্তি বিষ্ণুজ্যোতি আন্তৰ্জাতিক কলা মন্দিৰত এডিআৰিৰ দ্বিতীয় পৰ্যায়ৰ বৃহৎ নিযুক্তি প্ৰদান ৪২টা বিভাগৰ ৪৩৬৯ গৰাকীক এডিআৰি চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি প্ৰদান ৪৩৬৯ নিযুক্তিৰে এডিআৰি চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়া সামৰণি ২ লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ ৰাজ্য চৰকাৰ যোৱা বৰ্ষকেইটাত স্বচ্ছ আৰু নিকা নিযুক্তিৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ নতুন বৰ্ষৰ প্ৰথমটো মাহতে বৃহৎ নিযুক্তিৰ চমক সৃষ্টি ৰাজ্য চৰকাৰৰ ২০২৩ চনত এডিআৰিৰ ১১,৮৪ তৃতীয় বৰ্গক ১৩,৭৩৯ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি আনফালে শনিবাৰ দিনটোত এডিআৰিৰ তৃতীয় বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তিৰে সামৰণি পৰিল এডিআৰিৰ উত্তীৰ্ণৰ নিযুক্তি চতুৰ্থ বৰ্গৰ চাকৰিয়ালসকলক নিযুক্তি প্ৰদান কৰিয়ে পূৰ্বৰ চৰকাৰক সমালোচনা মুখ্যমন্ত্ৰীৰ পূৰ্বৰ চৰকাৰে ৫ বছৰত ১৫,০০০ চাকৰি দিছিল প্ৰতিটো চাকৰিৰ বাবে ধনৰ লেনদেনৰ অভিযোগ স্বচ্ছ আৰু নিকা নিযুক্তিৰ সমান্তৰালকৈ মন্ত্ৰী বিধায়কৰো যে ঘনিষ্ঠই চাকৰি নাপায় সেই কথাও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে কেৱল যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হ'ল নিযুক্তি এইবাৰ আমি ৪,৩৬৯ গৰাকীক চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিম আৰু অহাকালি তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলকো আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম এই গোটেই নিযুক্তিৰ প্ৰক্ৰিয়াটো অতি জটিল আছিল আৰু এই গোটেই প্ৰক্ৰিয়াটো স্বচ্ছতা আৰু সকলোৰে বিশ্বাস বজাই ৰখাটো এক অতি কঠিন কাম আছিল আনফালে নিযুক্তিপ্ৰাপ্ত সকলোৰে কেইবাটাও আদেশ মুখ্যমন্ত্ৰীৰ কিবা এটা কি দিব লাগে মই নকওঁ মনৰ পৰা কিবা এটা মই বিহুত চান্দা দিয়াৰ কথা কোৱা নাই চান্দাটো মই ইমান ঠিকো নাপাওঁ আৰু মই চান্দাটোৰ ভালো নাপাওঁ ইমান কিন্তু কিবা এটা সিলিং ফেন এখন ৱাল ক্লক এটা ফিল্টাৰ এটা যি পাৰে আপোনালোকে নিজৰ পৰা দিব জয় অসম কোৱা নিযুক্তিপ্ৰাপ্তকাৰীলৈ বিশেষ উপহাৰ ধুবুৰী বা বৰাকত নিযুক্তি পোৱা সকলৰ বাবে জয় অসমৰ ব্যৱস্থা স্বাগত সতীৰ্থ মুকলি কৰিব ১ ফেব্ৰুৱাৰীৰ পৰা নিযুক্তিপ্ৰাপ্তসকলক বিহুৰ উপহাৰ হিচাপে বিহু খায়ে ১৬ জানুৱাৰীত যোগদানৰ নিৰ্দেশনা মোৰ মতে এইটো চৰকাৰী মতে আপোনালোকে কালিয়ে যোগদান কৰিব পাৰে কিন্তু মই এটা পৰামৰ্শ দিওঁ সকলোৱে মানি ল'ব পুহ মাহত জইন কৰিব নালাগে পুহ মাহটো ভাল কামৰ কাৰণে আৰম্ভণি নহয় সেইকাৰণে মই এপইণ্টমেণ্ট লেটাৰখন মাঘলৈকে নিব খুজিছিলো কিন্তু আপোনালোকে ইমান কৈ থাকিলেতো আৰু মই ঠিক আছে বাৰু মাঘৰ বিহুটো খাই যোগদান কৰিব ১৫ দিনৰ ভিতৰত যোগদান কৰিলে সকলোৰে সিনিয়ৰিটি সব মেইনটেইন থাকিব গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় সহযোগত মৌচুমী গগৈৰ ৰিপৰ্ট আছাম টক্স